চাপৰ খালকুছত উপ আৰক্ষী চকীৰ অন্তৰ্গত সন্তোষপুৰ গাঁৱত এটা গাই গৰু উদ্ধাৰ এই ঘটনা সংঘটিত হৈছে চাপৰ খালকুছ আৰক্ষী চকীৰ অন্তৰ্গত সন্তোষপুৰ গাঁৱত কোনোবা দুষ্কৃতিকাৰীয়ে যোৱাকালি ৰাতি 4 বজাত 4 চকীয়া বাহন দি এটি গাই গৰু লৈ আনি নমাই দিলে সন্তোষপুৰ গাঁৱত আৰু ৰাইজে খেদি খেদি ৰাস্তাৰ পৰাই গাই গৰুটো কৰায়ত্ব কৰিবলৈ সক্ষম হয়। ৰাইজে দুষ্কৃতিকাৰীক ফ্লু কৰাৰ উমান পাই দুষ্কৃতিকাৰীয়ে কোনোমতে পলাই যাবলৈ সক্ষম হয়। টিলাপাৰা জামুগুৰি সন্তোষপুৰ আৰু সালাপাৰা গাঁৱৰ কেইজনমান সচেতন যুৱকৰ তৎপৰতাত গাই গৰুটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰু পৰৱৰ্তী সময়ত কোনো দুষ্কৃতিকাৰীয়ে যাতে এনে কাম সংঘটিত কৰিব নোৱাৰে তাৰ বাবে স্থানীয় ৰাইজে চোকা দৃষ্টি ৰাখিব বুলিও কয়। আজি গোটেই দিন উয়াৰিখৰ বাবে অপেক্ষা কৰে যদিও গৰুৰ উয়াৰিখ নোপোৱাত গৰুটো খালকুছা থানাত জমা দি দিয়ে। কুকুৰাঝাৰৰ পৰা জাইদা বেগমৰ ৰিপৰ্ট BLP লাইভ 24। কি আছিল কওকচোন। আজি ৰাতিপুৱা অনুমান 4টাৰ পৰা 5টাৰ ভিতৰত আমি খবৰ পালোঁ যে সন্দেশপুৰত কোনো দুষ্কৃতিকাৰীয়ে 4 চকা বাহনেৰে এটা বগা মাইকী গৰু মানে লৈ আহিছিল। ৰাইজে খেদি খেদি গৰুখন ধৰিছে, কিন্তু তেওঁ 4 চকা বাহনখন লৈ পলাই যাবলৈ সক্ষম হয়, কিন্তু ৰাইজে গৰুখন কৰায়ত্ব কৰে আৰু গোটেই দিন চালোঁ গৰুখনো আমি পৰিচ নাপাই আমি ৰাইজৰ তৰফৰ পৰা পুলিচক জনাই গৰু আমি এতিয়া খালকুছা আৰক্ষী চকীত মানে ৰাইজৰ ফালৰ পৰা জমা দিয়া হয়। গৰুটো ক'ৰ পৰা উদ্ধাৰ কৰিলে? গৰুটো টিলাপাৰা সন্তোষপুৰ ৰাস্তাৰ পৰা। গৰুটো এতিয়া থানাত জমা এতিয়া আমি ৰাইজৰ ফালৰ পৰা আমি থানাত জনাই থানাত জমা দিয়া হৈছে। বৰ্তমান থানাতে আছে।